যোৰহাট ষ্টেডিয়ামত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত মন্ত্ৰী অতুল বৰা। উল্লেখযোগ্য যে ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি অসম চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকীত আজি যোৰহাটবাসীৰ মাজত মই থাকিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। আমাৰ সন্মানীয় বিধায়ক যোৰহাট সমষ্টিৰ লগতে গণ্যমান্য ব্যক্তিসকল যোৰহাটৰ উপস্থিত আছে। প্ৰশাসনৰ উদ্যোগত এই অনুষ্ঠানটো আয়োজিত হৈছিল। বহুত হাজাৰ মই গম পাইছোঁ প্ৰায় 8,000 মানে হ'ব বুলি কৈছে লোক ছাত্ৰ ছাত্ৰীসকল আছে। সুধাকণ্ঠগৰাকীৰ গীতেৰে মাতেৰে এটা সুকীয়া পৰিৱেশত আজি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেখেত সদায় আমাৰ হৃদয়ত থাকিব, অসমবাসীৰ হৃদয়ত থাকিব। জাতিটোৰ বাবে ভূপেন হাজৰিকাদেৱে জীৱিত কালত যিখিনি এৰি থৈ গ'ল, যুগে যুগে তেখেত বন্দিত হ'ব আৰু তেখেতৰ আদৰ্শেৰে নতুন প্ৰজন্মই আগুৱাই যাব। তেখেতলৈ আজিৰ এই দিনটোত আমি পুনৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ জন্মদিনটোত দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে আহি শ্ৰদ্ধা জনালে, 100 টকীয়া মুদ্ৰাৰো আৰম্ভণি কৰিলে, সেই কথাখিনিতো আছে। গতিকে বছৰজোৰা বিভিন্ন কাৰ্যসূচী তেখেতৰ সোঁৱৰণ। সমান্তৰালকৈ যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত কৰা হয় সুধাকণ্ঠগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী অতুল বৰাই সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। আনহাতে সুধাকণ্ঠৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰে শিল্পীসকলে। আৰু সেইকাৰণে আমি অসম সাহিত্য সভাৰ এগৰাকী প্ৰাক্তন সভাপতি স্বৰূপে তেখেতৰ সকলো গীত আমি অসমীয়া আৰু ইংৰাজীলৈ অনুবাদ কৰাৰ ব্যৱস্থা কৰিছোঁ। ভূপেন্দ্ৰ সংগীতখিনি ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছেগৈ আৰু ইয়াক আমি ইংৰাজীলৈ অনুবাদ কৰিব লাগিব। ইংৰাজী নহয়, তাক হিন্দীলৈ অনুবাদ কৰিব লাগিব। ৰবীন্দ্ৰনাথে নোবেল প্ৰাইজ কিয় পাইছিল? তেওঁ যদি লেখা ইংৰাজীলৈ অনুবাদ নহ'লহেঁতেন। আৰু আমি জুবিন গাৰ্গে হওক, ভূপেন হাজৰিকাই হওক, আমাৰ অমৰ শিল্পীসকলৰ ৰচনা ইংৰাজী ভাষালৈ আমি প্ৰক্ৰিয়াটো যিহেতু চলি আছে, কেতিয়া মানে ৰাইজে 2027 ভিতৰত ভূপেন হাজৰিকাৰ ইংৰাজী আৰু হিন্দী অনুবাদ আপোনালোকে পাব। আৰু জুবিন গাৰ্গৰ ৰচনাৱলী হিন্দী, ইংৰাজী আৰু অসমীয়া 2027 চনৰ ভিতৰত কৰিবলৈ পাব। আৰু কবিতা অনুবাদ কৰাটো বৰ টান কাম। গীত অনুবাদ কৰাটোৱে হ'ল আটাইতকৈ টান কাম। চ'ৰ্চ লেংগুৱেজ আৰু টাৰ্গেট লেংগুৱেজ দুয়োটাকে সম্পূৰ্ণ দখল নহ'লে অনুবাদটো বেছ অনুবাদ্য হৈ যায়। গতিকে আমি ভাবিছোঁ এই দুয়োগৰাকী শিল্পীৰ প্ৰতি। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, পৌৰপতি লক্ষ্মী খাৰগৈয়া, যোৰহাট জিলা আয়ুক্ত জয়শ্ৰী বাণীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অনুষ্ঠানৰ শেষত সকলোৱে হাতে হাতে ধৰি একেলগে সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ কৰে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।